জুবিন দা বুলি আমি মাতো সেয়া আমাৰ ইমোশন আমি জুবিন দা বুলি মাতো গোটেই অসমে কাৰণ তেওঁ সেইটো বিচাৰিছিল তেওঁ জনতাৰ শিল্পী আছিল আপুনি জনতাৰ মুখ্যমন্ত্ৰী নহয় নহয় আপুনি ইলেক্টেড মুখ্যমন্ত্ৰী আৰু কোৱেশ্যনটো কোনো আংগু পাংগু সাংগু মানুহৰ বিষয়ে হৈ থকা নাই কোৱেশ্যন হৈছে জুবিন গাৰ্গৰ বিষয়ে জুবিন গাৰ্গ কোন আছিল হাৰ্ট থ্ৰব বেলেগ কথা জুবিন গাৰ্গে হিন্দু মুছলমান শেষ কৰি থৈ গ'ল জুবিন গাৰ্গে অসমীয়া বঙালীৰ ক্লাছ শেষ কৰি থৈ গ'ল আনকি জুবিন গাৰ্গে ভাৰত পাকিস্তান ক্লাছ পৰ্যন্ত শেষ কৰি থৈ গ'ল যোৱাকালি পাকিস্তানত জুবিন গাৰ্গৰ নামত শ্ব' হৈছে জুবিন গাৰ্গৰ গান গাই মানুহে জুবিন গাৰ্গৰ দুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এজন ভাৰতীয়ৰ দুখত এতিয়া কি আপুনি জুবিন গাৰ্গক পাকিস্তানৰ এজেণ্ট বুলি ক'ব নেকি সেইকাৰণে হা সমগ্ৰ বিশ্বত আজি জুবিন গাৰ্গ সম্পৰ্কে চৰ্চা হৈছে আজি ৰবিশ কুমাৰৰ দৰে ধ্ৰুৱ ৰাঠিৰ দৰে ডাঙৰ ডাঙৰ নেশ্যনেল ফিগাৰে জুবিন গাৰ্গৰ ওপৰত নিউজ কৰিছে আৰু কৰিব ইণ্টাৰনেশ্যনেল হ'ব নিউজ BBC আৰু CNN বাজিব আমি সেইটো প্ৰক্ৰিয়াৰ চেষ্টা কৰি আছো হ'ব সেইবিলাক তো এই এজন ইণ্টাৰনেশ্যনেল ফিগাৰ হয় জুবিন গাৰ্গ জুবিন দা বুলি আমি মাতো সেয়া আমাৰ ইমোশন আমি জুবিন দা বুলি মাতো গোটেই অসমে কাৰণ তেওঁ সেইটো বিচাৰিছিল তেওঁ জনতাৰ শিল্পী আছিল আপুনি জনতাৰ মুখ্যমন্ত্ৰী নহয় নহয় আপুনি ইলেক্টেড মুখ্যমন্ত্ৰী তেখেত মোমাই নহয় আমাৰ তেখেত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰ্টিকল 164ৰ মতে এজন মুখ্যমন্ত্ৰীক গভৰ্ণৰে এপইণ্টমেণ্ট দিয়ে ৰাজ্যপালে এপইণ্টমেণ্ট দিয়ে এজন মুখ্যমন্ত্ৰীক গতিকে মুখ্যমন্ত্ৰী কোন এটা সাংবিধানিক পদবী কিয় আপোনালোকে মোমাই মাতে কোন মাৰৰ ভাইয়েৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ অসমবাসীক মই প্ৰশ্ন সুধিব কৈছো কোনজনী মাৰৰ ভাইয়েৰ কিহৰ কাৰণে মোমাই মাতে তেওঁ কিহৰ মোমাই তেওঁ কি সম্পৰ্ক আছে আমাৰ লগত